হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছোঁ ৰাইমিং স্কিমৰ বিষয়ে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে হয়তো ৰাইমিং স্কিমৰ কুৱেশ্যন তেওঁলোকে পাইছে, এক্সামত তেওঁলোকে কৰিব পৰা নাই, আৰু হয়তো তেওঁলোকে বুজি পোৱা নাই। আৰু ৰাইমিং স্কিমৰ কুৱেশ্যন আজিকালি খুব আহে। আমাৰ ক্লাছ 9ত হওক, 10ত হওক, 11ত হওক, 12ত হওক, চবতে আজিকালি ৰাইমিং স্কিমৰ কুৱেশ্যন আহিব ধৰিছে। গতিকে আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব ওলাইছোঁ এই ৰাইমিং স্কিমৰ বিষয়ে। আজিৰ ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ সেইটো কনফিউজন গুচি যাব আৰু তোমালোকে ৰাইমিং স্কিমৰ পৰা অহা যিকোনো কুৱেশ্যন তোমালোকে এটেম্প কৰিব পাৰিবা, সেইটো মই কথা দিছোঁ। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ৰাইমিং স্কিমবিলাক ক'ত আহে? পয়েমত আহে। আৰু সেইটো বুজিবলৈ আমি লৈছোঁ আমাৰ ক্লাছ 9ৰ দ্য ৰোড নট টেকেন, ৰবাৰ্ট ফ্ৰষ্টৰ হয়। তো সেই পয়েমটো লৈছোঁ, সকলোৰে পৰিচিত। তো এই পয়েমটোৰ যোগেদি আমি কি কৰিম? ৰাইমিং স্কিমটো বুজিম। এতিয়া ৰাইমিং শব্দটোৱে তোমালোকে হয়তো বুজি পাইছাই যে ৰাইমিং ৱৰ্ড যে আমি পাইছিলোঁ হয় নহয়, মিল থকা শব্দ হয় নহয়, চাউণ্ডৰ লগত যোনটো মিল থাকে ৰাইমিং ৱৰ্ড, সেইটো। এতিয়া এই পয়েমটো যদি আমি প্ৰথম দফাটো চাওঁ, টু ৰোডছ ডাইভাৰ্ছড ইন এ য়েল্ল' উড এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ এণ্ড বি ওৱান ট্ৰেভেলাৰ লং আই ষ্টুড এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড টু হুৱেৰ ইট বেণ্ড ইন দ্য আণ্ডাৰ গ্ৰ'থ। এতিয়া আমি চাব লাগিব যে এই পয়েমটোত ৰাইমিং ৱৰ্ড কোনকেইটা আছে। প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথমতে আমি ৰাইমিং ৱৰ্ড কোনকেইটা পাম? উডটো পাইছোঁ হয়নে? উডটো পাইছোঁ কি আমি ৰাইমিং ৱৰ্ড। নেক্সট কি পালোঁ? বোটটো বাৰু উডৰ লগত মিলা নাই হয়নে? উডৰ লগত কি কি মিলিছে সেইকেইটা চাম আমি। উডৰ লগত কি কি মিলিছে? ষ্টুড, কুড, তিনিটা মিলিলে। উড, ষ্টুড আৰু কুড তিনিটা মিলি আছে, ৰাইমিং হৈ আছে। গতিকে আমি ধৰোঁ যে এই তিনিটা কি? এ গ্ৰুপৰ মানুহ। এই তিনিটা ৱৰ্ড কিহৰ? এ গ্ৰুপৰ। প্ৰথমতে আমি সেইটোৱে কৰিম। প্ৰথম যোনটো ৱৰ্ড পাম, প্ৰথম লাইনৰ যোনটো লাষ্টত থাকিব, ৰাইমিং ৱৰ্ডবিলাক প্লেচবিলাক লাষ্টৰে থাকে ধৰা। তো আমি কি কৰিম? প্ৰথম লাইনৰ যোনটো লাষ্টৰ ৱৰ্ড থাকিব, সেইটো ৱৰ্ডৰ লগত সেই লাইনটোৰ কোনকেইটা মিল আছে, মানে তাৰ গ্ৰুপৰ মানুহকেইটা মই উলিয়াই ল'ম। হৈ গ'ল? তো উড হ'ল, ষ্টুড হ'ল আৰু কুড হ'ল, আৰু আমি কি ধৰিলোঁ? এইকেইটা কিহৰ ৱৰ্ড? এ গ্ৰুপৰ ৱৰ্ড। হৈ গ'ল? উলিয়ালোঁ। নেক্সট আছে আমাৰ চোৱা, নেক্সট লাইনত আৰু কি থাকিলে? বোট হয়নে? বোটৰ লগত কি মিলিব? বোটৰ লগত আমাৰ মিলিব আণ্ডাৰ গ্ৰ'থ হয়নে? বোট আণ্ডাৰ গ্ৰ'থ মিলিছে। তো এই যে মিলিলে সেইটো আমাৰ কি হ'ব? এইটো কি মিলিছে? এ গ্ৰুপৰটো মিলালোঁ। এতিয়া আমি কি মিলালোঁ? বি গ্ৰুপৰ মিলালোঁ। তো আমি কি ধৰিলোঁ? যে বোট আৰু আণ্ডাৰ গ্ৰ'থটো কি হয়? বি গ্ৰুপৰ মানুহ। হৈ গ'ল? এ আৰু বি হ'ল। এতিয়া আমি কি কৰিম? আমি সিহঁতৰ গ্ৰুপকেইটা লিখি দিম। গ্ৰুপকেইটা লিখি দিম। এতিয়া উডৰ গ্ৰুপ কি? এ। বোথৰ গ্ৰুপ কি? বি। ষ্টুডৰ গ্ৰুপ কি? এ। কুডৰ গ্ৰুপ কি? এ। আৰু আণ্ডাৰ গ্ৰ'থৰ গ্ৰুপ কি হ'ব? বি। তো ইয়াৰ ৰাইমিং স্কিম এতিয়া যদি আমাক সোধে যে আমাৰ ৰোড নট টেকেনৰ ৰাইমিং স্কিমটো কি, আমি কি ক'ব লাগিব? এ বি, এ এ বি। সেইটোৱে হৈছে ৰাইমিং স্কিম। একেবাৰে সহজ। তোমালোকে হয়তো ইমান দিনে বুজি পোৱা নাই, সেইকাৰণে আকৌ টান লাগি আছিলে, কিন্তু একেবাৰে সহজ। তো আৰু এটা লৈছোঁ এতিয়া পয়েম আমাৰ ক্লাছ 10ৰ, এই টাইগাৰ ইন দ্য জু, আৰু ইয়াত চাম ইয়াতে ৰাইমিং স্কিম কি কি আছে। এতিয়া প্ৰথম পেৰাগ্ৰাফটো পঢ়ি চাওঁ। হি ষ্টাকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ অন পেডছ অফ ভেলভেট হোৱাইট ইন হিজ হোৱাইট ৰিচ। এতিয়া ইয়াতে আমি যদি চাওঁ, ইয়াতে আমাৰ ষ্ট্ৰাইপছ আছে হয়নে? ফাৰ্ষ্ট লাইনৰ লাষ্ট ৱৰ্ডটো কি আছে? ষ্ট্ৰাইপছ আছে। তো এইটো কি পৰিব? ষ্ট্ৰাইপছটো আমি ক'ত লৈ যাম? গ্ৰুপ এত লৈ যাম। হৈ গ'ল? এতিয়া ষ্ট্ৰাইপছৰ লগত ইয়াত ৰাইমিং ৱৰ্ড আছে নাই চোৱাচোন। ষ্ট্ৰাইপছ আছে, কেজ আছে, কোৱাইট আছে, ৰেজ আছে। তো ষ্ট্ৰাইপছৰ লগত এটাও মিলা নাই হয়নে? কিন্তু এইটো আমি যিহেতু প্ৰথমতে আমি গ্ৰুপ এত সোমাই ল'ব লাগিব তাক, গতিকে তাৰ লগত ৰাইমিং ৱৰ্ড আছে নাছে সেইটো আমি চাব নালাগে। ইয়াত এবাৰ আমি কি কৰিলোঁ? প্ৰথমটো আমি যিহেতু গ্ৰুপ এত সোমাই দিলোঁ, ই এতে থাকি যাব। ইয়াৰ লগত থাকিব পাৰে, নাথাকিব পাৰে হা। নেক্সটটো চাবা, কেজ হয়নে? কেজৰ লগত ৰাইমিং ৱৰ্ড আছে নাই? কেজ, কোৱাইট, ৰেজ। তো কোনটো মিলিলে? কেজ আৰু ৰেজ মিলিলে হয়নে? কেজ আৰু ৰেজ মিলিলে। গতিকে কি হ'ব? কেজ আৰু ৰেজটো কি হ'ব? আমাৰ ক'ত যাব? গ্ৰুপ বিত যাব। এতিয়া হয়তো তোমালোকৰ মনত আহিছে যে বিত কেনেকৈ গ'ল। এতিয়া চব প্ৰথমতে ষ্ট্ৰাইপছটো আমি কি কৰিলোঁ? গ্ৰুপ এত সোমাই ল'লোঁ। নেক্সট লাইনটোত চাম আমি। নেক্সট লাইনটো কি আছে? কেজ আছে। তো এৰ পিছত কি আহিব? গ্ৰুপ বি আহিব। তো আমি কি কৰিলোঁ? কেজক গ্ৰুপ বিত সোমাই ল'লোঁ। এতিয়া গ্ৰুপ বিত কেজৰ লগত মিলা যোনটো ৰাইমিং ৱৰ্ড আছে সেইটো কি আহিব? গ্ৰুপ বিতে আহি যাব। এতিয়া নেক্সট আহিছিল কি? কোৱাইট। এই যে কোৱাইটটো আছে, কোৱাইটৰ লগত ৰাইমিং ৱৰ্ড আছেনে? নাই।
এতিয়া আমাৰ কি হৈ গ'ল, ষ্ট্ৰাইপছটো গ্ৰুপ এ হৈ গ'ল, কেজ আৰু ৰেজটো গ্ৰুপ বি হৈ গ'ল। এতিয়া থাকিল কি কোৱাইট, তো কোৱাইটটো ক'ত যাব, গ্ৰুপ চি। এতিয়া নিশ্চয় বুজি পাইছা বস্তুবিলাক এনেকুৱা হয় যে ইয়াত যে ৰাইমিং স্কিম মানে যে ৰাইমিং ৱৰ্ডকেইটা হ'ব লাগিব তেনেকুৱা কথা নহয়। আমি দেখা পাওঁ যে বহুতো এনেকুৱাও থাকে, এনেকুৱা কিছুমান পয়েম আছে ইয়াত যেনেকৈ কেজ আৰু ৰেজ মিলি আছে, এনেকুৱা কিছুমান পয়েম আছে য'ত এটা লাইনো বা এই 4টা লাইনত যে ওপৰৰ পেৰেগ্ৰাফটো দেখিছোঁ তাত হয়তো এটাও ৰাইমিং ৱৰ্ড নাথাকিবও পাৰে। তো ৰাইমিং ৱৰ্ড নাথাকিলে আমি কি কৰিম, প্ৰথমটো ষ্ট্ৰাইপছটো আমি কি সোমালোঁ, ধৰা ৰাইমিং ৱৰ্ড নাই ধৰা এইটোত, ষ্ট্ৰাইপছটো গ্ৰুপ এ হ'ল, কেজটো গ্ৰুপ বি হ'ল, কোৱাইটটো গ্ৰুপ চি হ'ল। এতিয়া ৰেজটো ৰেজ নাই, বেলেগ এটা কিবা এটা আছে, ধৰা নিমিল আছে, অমিল এটা আছে, ধৰা ৰাইমিং ৱৰ্ড নহয়, তেতিয়া সেইটো ক'ত সোমাব, গ্ৰুপ ডিত সোমাব। তো আমি চিৰিয়েলিকৈ তেনেকৈ গ্ৰুপত সোমাই যাব লাগিব। আৰু যদিহে ৰাইমিং ৱৰ্ড থাকে আমি কি কৰিম, যোনটো গ্ৰুপত পৰিব, যোনটো গ্ৰুপৰ লগত মিলিছে সেইটো গ্ৰুপত আমি সোমোৱাই দিম। এতিয়া কনচেপ্টটো আৰু ভালদৰে বুজিবলৈ এতিয়া চোৱা, মই দুটা ভাগত দট দিছোঁ। প্ৰথম ভাগটো চোৱা তোমালোকে, আমি যোনটো প্ৰথম পেৰেগ্ৰাফৰ যোনটো লাষ্ট ৱৰ্ডটো পাম সেইটো আমি চাম। তো প্ৰথম পেৰেগ্ৰাফৰ লাষ্ট ৱৰ্ডটো যোনটো নাথাকক কিয়, যিয়ে নাথাকক কিয়, সেইটো ক'ত যাব, গ্ৰুপ এ। মই ধৰিছোঁ যে লাষ্ট ৱৰ্ডটো কি আছে, আমাৰ ৰেড কালাৰ ডটটো আছে, মানে ৰেড আছে ধৰি লোৱা, তো ৰেড আছে, তো ৰেডটো কি পৰিব, গ্ৰুপ এ। নেক্সট আছে গ্ৰীণ, হয়নে, নেক্সট পেৰেগ্ৰাফটো কি আছে, গ্ৰীণ, তো ৰেডৰ লগত গ্ৰীণ মিলা নাই, সেইটো ক'ত পৰিব, গ্ৰুপ বিতে যাব। নেক্সট আছে য়েল্ল', তো য়েল্ল'টো কাৰ লগত মিলা নাই, হয়নে, কোনো এটা গ্ৰুপত সোমাবলৈতো য়েল্ল' মিলা নাই, গতিকে কি হ'ব, য়েল্ল'টো ক'ত যাব, গ্ৰুপ চিত যাব। আৰু নেক্সট আছে আমাৰ কি, হোৱাইট, তো হোৱাইটটোতো কাৰ লগত মিলা নাই, তো হোৱাইটটো ক'ত যাব, গ্ৰুপ ক'ত যাব, ডিত যাব, হৈ গ'ল। এতিয়া নেক্সটটো চোৱা, নেক্সট পেটাৰ্ণটো চোৱা, প্ৰথমতে ৰেড আছে, হয়নে, ৰেডটো ক'ত যাব, গ্ৰুপ এত যাব। নেক্সট আছে গ্ৰীণ, গ্ৰীণটো ক'ত যাব, গ্ৰুপ বিত যাব, কাৰণ মিলা নাই। নেক্সট আছে আমাৰ য়েল্ল', তো য়েল্ল'টো ক'ত যাব, গ্ৰুপ চিত যাব। আৰু নেক্সট কি আছে, আকৌ গ্ৰীণ আছে, হয়নে, তো গ্ৰীণ গ্ৰীণ দুটা মিলি গ'লনে নাই, মানে ধৰি লৈছোঁ ৰাইমিং ৱৰ্ড, গ্ৰীণ গ্ৰীণ ধৰি লৈছোঁ ৰাইমিং ৱৰ্ড, তো গ্ৰীণ গ্ৰীণ দুটা কি হ'ল, ছেইম হৈ গ'ল, গতিকে এইটো ক'ত যাব, এটা গ্ৰুপতে সোমাব লাগিব। তো আমাৰ গ্ৰীণৰ গ্ৰুপটো কি আছিল, বি আছিল, গতিকে এই ডটটো, লাষ্টৰ ডটটো আৰু ছেকেণ্ড ডটটো ক'ত যাব, গ্ৰুপ বিত যাব। তো এনেদৰে কি হয়, ৰাইমিংখিনি মানে ৰাইমিং স্কিমটো ভগোৱা হয়। এতিয়া আমি যদি টাইগাৰ ইন দ্য জুৰ ৰাইমিং স্কিমটো চাওঁ, তো প্ৰথমতে কি হ'ব, এ, তাৰপিছতে বি, তাৰপিছত চি, তাৰপিছত আকৌ বি। তো এনেধৰণে ৰাইমিং স্কিম হ'ব। তো আশা কৰিছোঁ তোমালোকে এতিয়া বুজি পাইছা। তো আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে কমেণ্ট বক্সত লিখিব পাৰা। আৰু এটা কাম কৰিব পাৰা তোমালোকে, যে তোমালোকৰ যি ক্লাছতে নপঢ়া কিয়, তোমালোকে ক্লাছ 9, 10, 11, 12 যি ক্লাছতে নপঢ়া কিয়, তোমালোকৰ এটা পয়েমৰ ৰাইমিং স্কিমখিনি লিখি পেলাই তোমালোকে কমেণ্ট বক্সত দিব পাৰা। তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং, কেল লাৰ্ণ।